মই আজি এনেকুৱা এখন দোকানত আছো যিখন দোকানত আপোনালোকে যি বস্তুৱে নলক কিয় 50, 60, 70% লৈকে ডিসকাউন্ট পাব। মোৰ হাতত দুটা ইস্ত্ৰি মেচিন আছে, এইটো চাওক, এইটো কি কোম্পানীৰ, এইটো বাজাজ কোম্পানীৰ হয়। ইয়াত মানে অৰিজিনেল ৰেটটো হৈছে 3050 টকা আৰু পাব আপোনালোকে 1300 টকাত। আৰু এইটো হৈছে হেভেলছৰ, ইয়াৰ মানে ৰিয়েল প্ৰাইচটো আছিলে 2345 টকা, কিন্তু পাব আপোনালোকে 735 টকাত। অকল এয়াই নহয়, এই দোকানখনত যিমানবোৰ বস্তু আছে সকলোবোৰ আপোনালোকে বহুত বঢ়িয়া ডিসকাউন্টত পাব। 50, 60, 70% লৈকে ডিসকাউন্টত কিয় পাব এই দোকানখনত? কথাটো হ'ল আমি যে এমেজন ফ্লিপকাৰ্টৰ পৰা বস্তুবোৰ কিনো, আমি যে আধা বাটতে কেনচেল কৰি দিওঁ বা ঘৰ আহি পোৱাৰ পাছত কালাৰ পছন্দ নহয়, এই বোলে ফেমিলিৰ এই কালাৰ পছন্দ হোৱা নাই, কিবা কিবি এইবোৰ যে পছন্দ নহ'লে আমি ঘূৰাই পঠিয়াই দিওঁ, সেই বস্তুবোৰ আহি এই দোকানখনত পৰেহি। আৰু আপোনালোকে এই দোকানখনত আহি সেইবোৰ বস্তুৱেই ধুনীয়া দামত একদম বঢ়িয়া 50, 60, 70% ডিসকাউন্টত সুন্দৰভাৱে লৈ যাবলৈ পাৰিব। এইটো এটা এক্সজষ্ট ফেন মোৰ হাতত আছে, চাওক, ভিতৰৰ গৰম হাৱা বাহিৰত কৰি দিয়া। ইয়াৰ দামটো হৈছে 2090 টকা, কিন্তু আপোনালোকে ইয়াত আহিলে পাব মাত্ৰ 982 টকাত। চাওক কিমান বঢ়িয়া ডিসকাউন্টত। এটা কথা কিন্তু ভুল নুবুজিব যে বস্তুবোৰ বেয়া, ভাঙা ফুটা কিবা কিবি, একো নহয়, মজা বস্তু, বঢ়িয়া বস্তু। যেনেধৰণে আপোনালোকে অনলাইনৰ পৰা শ্বপিং কৰিলে যেনেধৰণে পাব সেনেধৰণে ইয়াতো পাব। আৰু এইবিলাক ট্ৰলি বেগবিলাক চাওক, 70% ডিসকাউন্টত আপোনালোকে পাই যাব। আৰু ইয়াৰ দামবিলাক ক'ত লিখা আছে মই ইয়াত পঢ়ি দিওঁ। এইটো 11,000 টকাত, 11,000 টকা হয় এই বেগটোৰ দামটো, আৰু আপোনালোকে 70% ডিসকাউন্টত এই দোকানখনৰ পৰা লৈ যাবলৈ পাৰিব। মই জোনমণিকো লৈ আহিছো, এতিয়া তাই বা কি পছন্দ কৰে কি নকৰে। মাইকী মানুহটো আৰু এই দোকানবিলাকত লৈ আহিলে মতাবিলাকক পাগলাই কৰি দিয়ে। এনেকুৱা নহয় কিন্তু, মতা শুকাই গৈছে একেবাৰে, দিন বেয়া চলি আছে। ইলেক্ট্ৰনিক আইটেমবোৰ এইফালে আছে আৰু কিচেন ৰিলেটেড আইটেমবোৰ এইফালে আছে। আপোনালোকে ভালদৰে চাব পাৰে কি কি আছে, এবাৰ এনে মন কৰকচোন, মই দেখুৱাই দিছো। আৰু এটা কথা মই এইখিনিতে ক'বলৈ বিচাৰিছো যে সকলো বস্তুতে 70% ডিসকাউন্ট সেইটো কথা নহয়, ক'বাত কম আছে ক'বাত বেছি আছে সেইটো কথা। দাদা দোকানখন আছে ক'ত? এই দোকানখন এইটো আমাৰ গুৱাহাটী লখৰা চাৰিআলিৰ পৰা অলপ ভিতৰত হয়। এইটো যিটো আপুনি বাইলেন দেখি আছে বাহিৰত ৰাস্তাটো, এইটো দক্ষিণগাঁও শাওকুচি ৰোড হয়। দক্ষিণগাঁও শাওকুচি ৰোডত লক্ষী মন্দিৰৰ অপজিটত আছে, দক্ষিণগাঁও লক্ষী মন্দিৰৰ অপজিটত আছে। আৰু ইমান ডিসকাউন্টত কিহৰ কাৰণে পোৱা যাব? হয় নিশ্চয়, মই বুজাব বিচাৰিম আপোনাক। আপুনি মই ফ্লিপকাৰ্ট এমেজনৰ পৰা বস্তু নিশ্চয় অৰ্ডাৰ কৰো, কেতিয়াবা কৰো, আমাৰ ঘৰ আহি পায় কেতিয়াবা। আমি হয়তো মানুহটোৱে কিবা কাৰণত বস্তুটো ৰিচিভ নকৰিলো বা আমি প্ৰেজেন্ট নাথাকিলো, বস্তুটো কেনচেল মাৰি দিলো হ'ল। কেতিয়াবা আমাৰ বস্তুটো আহিলে কেতিয়াবা কিবা আমাৰ মাইনৰ ডিফেক্ট থাকে, বডি স্ক্ৰেচ থাকে, ডেন্ট থাকে, সেই বস্তুটো আমি নিশ্চয় নাৰাখো, সেইটোও ৰিটাৰ্ণ হৈ যায়। কেতিয়াবা ফ্ৰেছ বস্তু আমি কালাৰ পছন্দ হোৱা নাই বা সাইজত মিলা নাই, আমি ৰিটাৰ্ণ মাৰি দিওঁ। তেনেকুৱা বস্তুবিলাক যে আমাৰ ইয়াৰ পৰা আকৌ ৰিটাৰ্ণ যাওঁতে এটা চাইপিং চাৰ্জ এটা ডাবল লাগে, সেই কাৰণতে সেই বস্তুটো আমাৰ ইয়াত আহে। আমি সেই বস্তুটো 30ৰ পৰা লৈ কেনে 70% পৰ্যন্ত ডিসকাউন্ট কৰি পেলাই বস্তুবিলাক ৰিসেল কৰো। সাপোজ আপোনাক মই এটা কুকাৰ দেখাও, ৰব। আচ্ছা, এই তিনটা এটা সেট হয় কুকাৰৰ, তিনটা একেলগত পাব দেই। ইয়াৰ এমআৰপি আছে 5,794, কি কয় 5,749 টকা। আপুনি লৈ যাব পাৰিব 2070 টকাত এই তিনটা বস্তু। তিনটাটো এতিয়া এটা বস্তু মই আপোনাক বুজাই দিওঁ, ইয়াত কৰবাত কিবা প্ৰবলেম আছে নেকি চাওকচোন। একদম আনটাচ ফ্ৰেছ বস্তু, দেখা নাই বাৰু একো। হয়, আনটাচ ফ্ৰেছ বস্তু। কোনোবাই অৰ্ডাৰ কৰিছিল, কিবা কাৰণত কেনসেল মাৰি দিলে, হৈ গল। সেই আহি বস্তু ইয়াত আহি পালেহি। ঠিক একেদৰে এইটো হল তিনটাৰ আছিল, এইটো হল 6টা, ইয়াত 6টা আছে। ঠিক একেদৰে আমাৰ কিচেনত ব্যৱহাৰ হোৱা বস্তুবিলাক, যেনেকে ধৰক এয়া ৰাইচ কুকাৰ হৈ গল, তাৰ পিছত এইটো আমাৰ কিচেন চিমনি হৈ গল। এইটো 16,990 টকাৰ কিচেন চিমনি হয়, আপুনি লৈ যাব পাৰিব মাত্ৰ 6,000 টকাত, মাত্ৰ 6,000 টকাই ডিসকাউন্ট। তাৰ পিছত এইবিলাক আমাৰ ওয়াটাৰ পিউৰিফায়াৰ, আমাৰ ঘৰত ফিল্টাৰ ব্যৱহাৰ কৰো সাধাৰণতে, কিন্তু সেইবিলাকত আপোনাৰ আৰও নহয়, এইবিলাক হল আৰও। এইটো আপোনাৰ 18,990 টকাৰ, মাত্ৰ লৈ যাব পাৰিব 9,000 টকাত। মানে ক'বলৈ গ'লে 50% হলনে অলমোস্ট তেনেকে আপুনি বস্তুবিলাক লৈ যাব পাৰিব। মানে নোপোৱা বস্তু একোৱে নাই, সকলো বস্তু পাব এখন ঘৰত। এইবিলাক দৰকাৰী হোৱা সকলো ধৰণৰ বস্তু আপোনালোকে ইয়াত পাব। এইবিলাক আপোনাৰ ওভেন বিলাক চাই লওকচোন, ইমান ধুনীয়া ধুনীয়া। অন্ডাৰ শেফৰ কুকাৰ এইটো হয়। এইটো আপোনাৰ 11,000 বস্তু হয়, আপুনি 5,500 বস্তু 500 টকাত পাই যাব। তাকো ব্ৰ্যান্ডটো চাওক, অন্ডাৰ শেফ, কেন্ট, বাজাজ। পাকঘৰত ব্যৱহাৰ হোৱা
বস্তুবোৰটো আপোনালোকে দেখা পালে থুলমূলকৈ এতিয়া বলক চাওগৈ ইলেক্ট্ৰনিক বস্তুবোৰ কি কি আছে কি নাই JBL ৰ বক্সো আছে কিমান ডিসকাউন্ট আহিব মই হেয়াও সুধিম বাৰু এইবিলাক হল আপোনাৰ সাউন্ড সিস্টেম ঠিক আছে JBL ৰ হয় 18999 টকা সবেই জানে আজিৰ ডেটত JBL ৰ বস্তু বা সাউন্ড সিস্টেমত আমাৰ সংগীত প্ৰেমী লোকবিলাক বা আমাৰ নৱপ্ৰজন্মৰ যি সকল ল'ৰা ছোৱালী আছে তেওঁলোকেতো গান শুনি খুবেই ভাল পায় তেওঁলোকক দামৰ কথা ক'ব নালাগে সবেই জানে এইবিলাক বস্তুবিলাকৰ JBL ৰ আপোনাৰ এইটো 18999 টকা মানে এটকা কম 19000 টকা বস্তু এইটো আপুনি 9500 টকাত লৈ যাব পাৰিব এইটো JBL ৰ হয় এইকিটা গুটেকিটা JBL ৰে হয় এইটো Sony ৰ হয় Sony ৰ হয় জানে এইটো 23990 টকা আপুনি লৈ যাব পাৰিব 13500 টকাত কিমান ধুনীয়া ধুনীয়া ডিসকাউন্ট চাওক এনেকুৱা লাগিছে মোৰ মনটো যে গুটে দোকানখনে উঠাই লৈ যাও নেকি আজি ঘৰত বা ইয়াচোন আৰু ধুনীয়া ধুনীয়া চৌকাও আছে চৌকা আছে এটো লাইফ লঙৰ হয় এটো অটোমেটিক হয় এটো অটোমেটিক হয় ইয়াত আৰু আপুনি লাইটাৰ মাৰিব নালাগে ঠিক আছে এটা কথা মই এটা কৈ দিও এটোৰ প্ৰবলেম কি আছে কি প্ৰবলেম প্ৰবলেমটো হল এই যে এটা বাৰ্নাৰ নাই আচ্ছা এই এনেকা বাৰ্নাৰ এটা নাই সেই কাৰণে হয়তো কোনোবাই ৰিটাৰ্ন কৰি দিছে এনেকা এটা বাৰ্নাৰ আপুনি কিনি লোৱাত অসুবিধা আছে নেকি বস্তুটোৰ দাম কিমান 24990 টকা আপুনি 11200 টকাত পাই আছে মাত্ৰ অকল এটা বাৰ্নাৰ নথকাৰ দুখত আসল কথাটো হৈছে এইবিলাক ধুনীয়া আজ জুতাও পাই দেখোন পাব জুতাও পাব বাচ্চা বিলাকৰ কাৰণে এইবিলাক স্কুটাৰ বিলাক আছে কষ্টুৰিৰ কাৰণে লৈয়ে যাও নেকি কিমান ভাল লাগিছে কিন্তু আমাৰ ঘৰটো সৰু তাৰ পিছতে আৰু এটা বস্তু আপোনাৰ কাৰণে হয় এইটো বস্তু যে মই কিনিম বুলি ভাবিয়ে আছিলো এইটো বস্তু যে মই কিনিম বুলি ভাবি আছো কাৰণ গাড়ীখনটো লেতেৰা হয়ে কিমান ৱাশিং চেণ্টাৰত গৈ ধুমগে কেতিয়াবা অলপ চলপ লেতেৰা হলে ঘৰটো মানে সাফা কৰিবলৈ মন যায় এতিয়া মই এই ভেকুম ক্লিনাৰটোৰ মই দামটো কৈ দিছো 10999 টকা ইয়াৰ মানে অৰিজিনেল প্ৰাইসটো আৰু ইয়াত ডিসকাউন্ট লগাইছে আপুনি লৈ যাওক এটো 5000 টকা 5100 টকা ভাবিছো কষ্টুৰিলে লৈ যাও নেকি কিন্তু মই তাৰ আগতে অলপ প্ৰেক্টিস কৰিলো পাৰিছো দে অলপ ভয় লাগে পৰি যাম বুলি দোকানখনৰ কন্টাক্ট নম্বৰ মই স্ক্ৰিনত দি ৰাখিছো তাতে আপোনালোকে যদি কন্টাক্ট কৰিবলৈ বিচাৰে তেতিয়াহলে কন্টাক্ট কৰিব পাৰে আৰু এড্ৰেছটো কৈ দিয়া হলেই ক'ত আছে আৰু এজু ক্ৰক্স চাওক অৰিজিনেল হয় অৰিজিনেল প্ৰাইসটো ইয়াত লিখা আছে 4995 টকা ডিসকাউন্টত দি আছে 2199 টকাত অৰিজিনেল মাল একো বেয়াই নহয় চাওক আহিলো আৰু কিনো লম তাকে এটা সৰু কুকাৰ দৰকাৰ হৈ আছিল এনেকুৱা এটা কুকাৰ ঘৰত আছে কিন্তু আৰু এটা লাগে কাৰণ এটাত ভাত এটাত দালি তৰকাৰি বা বইল এনেকৈ বনাবলৈ ভাল হয় আৰু এটা ললো মই কিবা এটা এইটো কি বুলি কয় এইটো টিফিন এটা ললো ইয়াৰ ভিতৰত দুটা আছে মানে দুটা আছে তাৰপা এইটো হৈছে কিবা জলকীয়া কিবা মিক্স কৰিবলৈ তাৰপাছত এইটো এটা কষ্টৰ কাৰণে এইকেইটা বস্তু ললো আৰু এই ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছো শেষত আকৌ এবাৰ কৈছো যদি আপোনালোকক 30 পৰা 70% ভিতৰত ডিসকাউন্টত বস্তু লাগে তেতিয়াহলে আহক এই ৰেডেক্স অটোজনলৈ কন্টাক্ট নম্বৰ মই স্ক্ৰিনত দি ৰাখিছো